ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 12.2 এক নম্বৰ প্ৰশ্ন চাম। এক নম্বৰত আছে সদৃশ পদসমূহ একেলগ কৰি সৰল কৰা। ইয়াত কিছুমান পদ দিয়া আছে, তাৰ ভিতৰত সদৃশ পদ আমি বাছি উলিয়াব লাগিব। তাৰপিছত আমি কি কৰিব লাগিব? সৰল কৰিব লাগিব। সদৃশ মানে চলক একে থাকিলে সেইটো সদৃশ পদ হয়, আৰু চলক বেলেগ বেলেগ থাকিলে সেইটো বিসদৃশ হয়। ইয়াত 2x আছে, x আৰু ক'ত আছে এই 7x, thrice y আছে, 6y আছে, -45 আছে আৰু +5 আছে। এই সদৃশ পদসমূহ আমি একেলগ কৰিম। x থকাখিনি একেলগ কৰিম, y থকাখিনি একেলগ কৰিম আৰু চলক নথকাখিনি আমি একেলগ কৰিম। একেলগ কৰি সৰল কৰিম। এক নম্বৰত আছে 2x + thrice y -45 + 6y - 7x + 5। ইয়াৰ সদৃশ পদসমূহ আমি প্ৰথম একেলগ কৰি লওঁ। সদৃশ মানে চলক একে থাকিব লাগিব। ইয়াতো x আছে, সহক যিয়ে থাকক, খালি চলক একে থাকিলে হ'ল। ইয়াত আছে x আৰু x থকা ক'ত আছে 7। প্ৰথম আমি 2x টো লিখি ল'ম। 2x, এই 7xৰ আগত মাইনাছ চিন আছে, আমি ইয়াত দিব লাগিব -7x। তাৰপিছত প্লাছ এই thrice y টো লিখিম, thrice y, আৰু y থকা ক'ত আছে এইটো, ইয়াত আছে +6y আৰু নাই, x y আৰু নাই, ইয়াত আছে -45, ইয়াত আছে +5। এতিয়া 2x-ৰ আগত কোনো চিন নাই মানে প্লাছ আছে, আৰু 7x-ৰ আগত আছে মাইনাছ। এতিয়া ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে আৰু সৰু সংখ্যাটোৰ আগত প্লাছ চিন আছে, গতিকে কি হ'ব? মাইনাছ হ'ব। মাইনাছ, এইটো মানে এনেকুৱা কৰিম আমি যে -7x আছে আৰু কিমান আছে +2x। 7ৰ পৰা 2 মাইনাছ কৰিলে আমি পাম 5x। এতিয়া আমি চাওঁ, ডাঙৰ সংখ্যাৰ আগত যি চিন থাকে সেই চিনটোৱে বহে। সৰু সংখ্যাৰ আগত প্লাছ আছে আৰু ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে। গতিকে ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন থাকিলে ইয়াত মাইনাছ বহিব। আমি লিখিম -5x। তাৰপিছত thrice y + 6y, ইয়াত 3টা y প্লাছ আছে, ইয়াত 6টা y প্লাছ আছে। 3 + 6 কৰিলে পাম আমি 9y। তাৰপিছত ইয়াত আছে -45 আৰু +45। এইটো এনেকুৱাই আছে, এনেকৈ কৰিম আমি। -45 প্লাছ আছে 5। এতিয়া 5ৰ পৰা 5 মাইনাছ কৰিলে 0, 4। এতিয়া ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে, এতিয়া আমি এইফালে মাইনাছ চিন দিম, -40। এইটো হ'ল এক নম্বৰৰ এনচাৰ। এতিয়া 2 নম্বৰটো চাম। 2 নম্বৰত আছে x² - 2x + y² + 2x² + 4x + y³। এতিয়া আমি সদৃশ পদসমূহ একেলগ কৰিম, মানে চলক একে থকা। ইয়াত চোৱা, ইয়াত আছে x², ইয়াত x আছে, গতিকে এই দুটা একে নহয়। ইয়াৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে, আৰু ইয়াত 2 আছে, গতিকে এই দুটা একে নহয়। আমি চলক একে থকাখিনি একেলগ কৰি ল'ম। ইয়াত আছে x², ক'ত আছে এইটো আছে, x² আৰু নাই, এটাই আছে। ইয়াৰ আগত কি আছে? প্লাছ আছে, গতিকে আমি দিম +2x²। তাৰপিছত -2x আমি লিখি ল'ম, -2x, x আৰু ক'ত আছে এইটো, +4x আছে, +4x। তাৰপিছত আছে y³ y² আছেনে? y² নাই, +y³। ইয়াৰো সদৃশ পদ নাই, ইয়াৰো নাই। এতিয়া x², ইয়াৰ আগত কোনো চিন নাই মানে প্লাছ আছে, ইয়াতো +2x² আছে, ইয়াত এটা x² আছে আৰু ইয়াত দুটা x² আছে। আমি কি কৰিম? ইয়াৰ আগত কি আছে? 1 আছে, ইয়াৰ আগত 2 আছে, সহগকেইটাহে যোগ কৰি দিম, বাকীখিনি একে থাকিব। 1 + 2 কৰিলে পাওঁ আমি 3x²। তাৰপিছত ইয়াত আছে -2x, ইয়াত আছে 4x, তাৰমানে 4টা x প্লাছ আছে, দুটা x মাইনাছ আছে। এতিয়া 4ৰ পৰা 2 মাইনাছ কৰিলে আমি কিমান পাম?
4 ৰ পৰা 2 মাইনাছ কৰিলে পাম আমি 2 এবাৰ কিন্তু প্লাস 2 হ'ব কাৰণ ডাঙৰ সংখ্যাৰ আগত প্লাস চিন আছে প্লাস 2x প্লাস y স্কয়ার প্লাস y কিউব এটো একে থাকিব এটো হল 2 নম্বৰৰ आंसर তে 3 নম্বৰটো চাও 3 নম্বৰত আছে a minus twice a minus thrice b bracket close minus b minus thrice b minus 4a ইয়াত পালো a minus twice a minus thrice b আকৌ minus b minus thrice b minus 4a এতিয়া এই অঙ্কটো কৰাৰ আগত দুটা বস্তু আমি চাই লওঁ আমি আগৰ লেসনত পাইছো যে প্লাস ইনটু মাইনাস কৰিলে পাও আমি মাইনাস তাৰপিছত আৰু আছিল যে মাইনাস ইনটু প্লাস কৰিলে পাও আমি মাইনাস ও মাইনাস ইনটু মাইনাস কৰিলে পাও আমি প্লাস আৰু প্লাস ইনটু প্লাস কৰিলে প্লাস পাও এতিয়া প্ৰথম আমি চাও এই ব্ৰেকেট মানে কি এই মাইনাসটো এই গুটেখিনি লগত পূৰণ হৈ আছে আকৌ এই মাইনাস ইয়াৰ গুটেখিনি লগত পূৰণ হৈ আছে এটো আমি একে ঠিকে লিখিম এ ইয়াৰ আগত কোনো চিন নাই মানে প্লাস আছে প্লাস এ মাইনাস টুৱাইস এ মাইনাস দিয়ে এটো পূৰণ কৰিব লাগিব এ মাইনাস ইনটু মাইনাস কৰিলে পাও আমি প্লাস প্লাস হ'ব থ্ৰাইস বি আকৌ মাইনাস বি লিখিম এ মাইনাস ইয়াৰ আগত কোনো চিন নাই মানে প্লাস আছে মাইনাস প্লাসে আমি মাইনাস পাম থ্ৰাইস বি আকৌ এ মাইনাস মাইনাসে কি হ'ব প্লাস 4a এতিয়া সদৃশ প্ৰথম আমি একলগ কৰি লম এ আছে ইয়াত প্লাস খিনি একলগ কৰি লম প্লাস 4a আছে ইয়াত কাৰণ নাই এটো আছে minus twice a plus thrice b আৰু ইয়াত আছে minus b আৰু ইয়াত আছে minus thrice b ইয়াত এটা b minus আছে ইয়াত তিনিটা b minus আছে ইয়াৰ আমি কৈছিলো যে সহগখিনি যোগ বিয়োগ কৰিব লাগে ইয়াৰ আগত 1 আছে ইয়াৰ আগত 3 আছে কিমান হ'ব 4 এই দুইটাৰ আগত মাইনাস চিন আছে গতিকে মাইনাস হ'ব এটি কিন্তু মাইনাস ইনটু মাইনাস তোমালোকে প্লাস নিলিখিবা পূৰণ হৈ থাকিলে আমি প্লাস লিখিম কিন্তু আমাৰ কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰি আগফালে মাইনাস চিনটো দি দিলে হৈ যায় ইয়াত এটা বি মাইনাস আছে ইয়াত তিনিটা বি মাইনাস আছে কিমান হ'ব মাইনাস 4টা বি মাইনাস 4b আৰু প্লাস 4 এটো আমি লিখিলো এইফালে এতিয়া এটা এ প্লাস আছে আৰু 4টা এ প্লাস আছে কেটা হ'ব 5a minus twice a এতিয়া 4টা b মাইনাস আছে আৰু 3টা b প্লাস আছে এটা আমি এনেকৈ বিয়োগ কৰিম 4b আছে মাইনাস আৰু 3b আছে প্লাস তে 4 ৰ পৰা 3 মাইনাস কৰিলে পাম আমি 1b 1 টো আমি নিলিখুৱে ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে ঠিক এফালে মাইনাস হ'ব টুৱাইস লিখি এটা 3টা b প্লাস আছে 4টা b মাইনাস আছে কি হ'ব মাইনাস 1b তাৰ মানে 1 টো নিলিখো 1 নিলিখিলেও 1 বুজায় তে মাইনাস b এটা 5a আছে প্লাস টুৱাইস a আছে মাইনাস 5 ৰ পৰা 2 মাইনাস কৰিলে পাম আমি 3a মাইনাস b এটো হল 3 নম্বৰৰ आंसर তে 4 নম্বৰটো চাও 4 নম্বৰত আছে x square y plus thrice x y square plus y cube minus thrice x square y plus twice x y square minus thrice y cube plus 5 এবাৰ আমি কি কৰিম ইয়াৰ সদৃশ প্ৰথমো একেলগ কৰি লম ইয়াত আছে x square y ইয়াত আছে x y square এই দুটা কিন্তু একে নহয় ইয়াত x square y আছে আৰু ইয়াত x y square আছে x square y ৰ ওপৰত আছে x square y প্ৰথম লিখিম আমি x square y
ইয়াত আছে মাইনাছ থ্ৰাইছ এক্স স্কুৱেৰ ৱাই থ্ৰাইছ এক্স স্কুৱেৰ ৱাই তাৰপিছত লিখিম আমি প্লাছ এই থ্ৰাইছ এক্স ৱাই স্কুৱেৰ থ্ৰাইছ এক্স ৱাই স্কুৱেৰ এক্স ৱাই স্কুৱেৰৰ ওপৰত আছে এইটো আছে ইয়াৰ আগত প্লাছ আছে প্লাছ টুৱাইছ এক্স ৱাই স্কুৱেৰ প্লাছ আছে ৱাই কিউব ক'ত আছে আৰু এইটো মাইনাছ থ্ৰাইছ ৱাই কিউব প্লাছ আছে 5 এতিয়া এক্স স্কুৱেৰ ৱাই এটা এক্স স্কুৱেৰ ৱাই প্লাছ আছে আৰু তিনিটা এক্স স্কুৱেৰ ৱাই মাইনাছ আছে এতিয়া 3 পৰা 1 মাইনাছ কৰিলে পাম আমি 2 ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাছ আছে সহক আমি যোগ বিয়োগ কৰিম 3 পৰা 1 মাইনাছ কৰিলে 2 পাম 2 এক্স স্কুৱেৰ ৱাই তো মন ৰাখিবা তোমালোকে যে ডাঙৰ সংখ্যাৰ আগত যেটো চিন থাকে সেই চিনটোই হয় ইয়াত এটা এক্স স্কুৱেৰ ৱাই প্লাছ আছে ইয়াত তিনিটা এক্স স্কুৱেৰ ৱাই মাইনাছ আছে এতিয়া তিনিটাৰ পৰা এটা মাইনাছ কৰিলে আমি দুটা পাম ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে এটো আমি মাইনাছ দিম তাৰপিছত ইয়াত তিনিটা এক্স স্কুৱেৰ প্লাছ আছে আৰু দুটা এক্স ৱাই স্কুৱেৰ প্লাছ আছে দুটা আগত প্লাছ আছে তিনিটা এক্স ৱাই স্কুৱেৰ প্লাছ আছে আৰু দুটা এক্স ৱাই স্কুৱেৰ প্লাছ আছে 3 + 2 কৰিলে পাম আমি 5x y স্কুৱেৰ ইয়াত y কিউব এটা আছে প্লাছ আৰু তিনিটা আছে মাইনাছ এতিয়া 3 পৰা 1 মাইনাছ কৰিলে পাম আমি 2 y কিউব আৰু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে গতিকে মাইনাছ হ'ব মাইনাছ এটা y কিউবৰ পৰা তিনিটা y কিউব মাইনাছ কৰিলে পাম আমি মাইনাছ টুৱাইছ y কিউব মাইনাছ টুৱাইছ y কিউব প্লাছ এফালে আছে 5 এটো পালো আমি minus twice x square y plus 5xy square minus twice y cube plus 5 এটো হল 4 নম্বৰৰ आंसर তে 5 নম্বৰটো চাও 5 নম্বৰত আছে 2z square plus thrice y plus 7 ब्रैकेट আছে minus thrice y minus 8z square plus 1 bracket close ইয়াৰ সদৃশ প্ৰথম আমি একলগ কৰিব লাগিব তাৰ আগত আমি চাব লাগিব ইয়াত যে মাইনাস আছে আৰু ইয়াত আগফালে ব্ৰেকেট আছে তাৰ মানে এই মাইনাস চিন দি ইয়াৰ গোটেইখিনি পূৰণ হৈ আছে এখিনি আমি একে লিখিম twice z square plus thrice y plus 7 ইয়াৰ আগত কোনো চিন নাই মানে প্লাস আছে এই মাইনাস ইনটু প্লাস কৰিলে পাম আমি মাইনাস thrice y এই মাইনাস ইনটু মাইনাস কৰিলে পাম আমি প্লাস 8 z square এই 1 ৰ আগত আছে প্লাস এই মাইনাস ইনটু প্লাস কৰিলে পাম আমি মাইনাস 1 এতিয়া আমি সদৃশ প্ৰথম একলগ কৈ দিম ইয়াত z স্কয়াৰ আছে ইয়াত z স্কয়াৰ আছে এটো একলগ কৈ দিম ইয়াত thrice y আছে ইয়াত thrice y আছে এটো একলগ কৈ দিম twice z square plus 8z square তাৰপিছত প্লাস thrice y minus thrice y plus 7 minus 1 এতিয়া দুটা z স্কয়াৰ প্লাস আছে আৰু 8টা z স্কয়াৰ প্লাস আছে আমি হখিনি যোগ কৰিম 2 + 8 কৰিলে পাম আমি 10 আৰু বাকিখিনি কে থাকিব 10z স্কয়াৰ এতিয়া তিনিটা y স্কয়াৰ প্লাস আছে তিনিটা y স্কয়াৰ সরি তিনিটা y প্লাস আছে তিনিটা y মাইনাস আছে এতিয়া 3 পৰা 3 মাইনাস কৰিলে আমি 0 পাম গতিকে এটো আমি কাটি দিব পাৰিম এটা আগত প্লাস আছে এটা আগত মাইনাস আছে 3y প্লাস 3y মাইনাস এটো আমি কাটি দিলো এতিয়া 7 ৰ পৰা 1 মাইনাস কৰিলে পাম আমি 6 7 ৰ পৰা 1 মাইনাস কৰিলে আমি পাম 6 কিন্তু প্লাস 6 হ'ব ডাঙৰ সংখ্যা আগত প্লাস চিন আছে এটো পাম আমি প্লাস 6 এটো হল 5 নম্বৰৰ आंसर